নমস্কাৰ। যিহেতু মই এইকেইদিন কেৱল স্বাস্থ্য বিভাগক লৈ মই আলোচনা কৰিম, মানে হেল্থ বিভাগটো। এতিয়া চৰকাৰৰ এটা বিভাগ আছে, সেই বিভাগটো হৈছে স্বাস্থ্য বিভাগ। সেই স্বাস্থ্য বিভাগত আপোনাৰ দুটা ভাগত সমাজত বিভাগটো চলি আছে। এটা হৈছে আপোনাৰ প্ৰাইভেট আৰু এটা হৈছে চৰকাৰী, মানে ব্যক্তিগত এটা আৰু চৰকাৰী এটা। আৰু সেই চৰকাৰী স্বাস্থ্য বিভাগত আপোনাৰ হস্পিটেলসমূহ আছে, ডিছপেঞ্চাৰীসমূহ আছে। আপুনি যেতিয়া বা আপোনাৰ ঘৰৰ পৰিয়াল বা আপোনাৰ নিজৰে যেদিনাখন আপোনাৰ বেমাৰ আজাৰ হ'ব বা আপুনি ৰোগী হ'ব এজন, সেইদিনাখন আপুনি সেই হস্পিটেলবিলাকত যাব লাগিব। যদি আপোনাৰ টকা পইচা আছে তেনেহ'লে আপুনি ব্যক্তিগত বা প্ৰাইভেট হস্পিটেলত আপুনি যাব পাৰে। তেতিয়া সেই কথাটো মই আলোচনা নকৰোঁ, যিহেতু ব্যক্তিগত তেওঁলোকে চলাই আছে, তাৰে কথাটো অলপ সুকীয়া। যিহেতু চৰকাৰৰ নিজা স্বাস্থ্য বিভাগ এটা আছে, টকা পইচা নোহোৱা লোকসকল জনসাধাৰণে তেওঁলোকে সেই বিভাগত যাব লাগিব। অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ হস্পিটেল বুলি যদি আমি কওঁ বা চিকিৎসালয় যদি আমি কওঁ, গুৱাহাটীত থকা GMCH, গুৱাহাটী মেডিকেল কলেজকে আমি নামটো ল'ব লাগিব। এতিয়া আপুনি যদি এজন ৰোগী বা আপোনাৰ পৰিয়ালৰ যদি কোনোবা এজন ৰোগী হয়, তেতিয়াহ'লে আপুনি যদি টকা পইচাৰ আপোনাৰ অভাৱ, তেতিয়াহ'লে আপুনি নিশ্চয় সেই চৰকাৰী হস্পিটেলতে আপুনি যোৱাটো ভাল। কিন্তু মই আপোনালোকক তাতে যোৱাৰ আগতে আপোনালোকে কি বস্তু কেনেকৈ চলিব লাগিব, তাৰে মেনেজমেণ্ট কেনেকুৱা, ডক্তৰৰ মেনেজমেণ্ট কেনেকুৱা, ৱাৰ্ড বয়ৰ মেনেজমেণ্ট কেনেকুৱা, নাৰ্ছৰ মেনেজমেণ্ট কেনেকুৱা, তাতে সুবিধাসমূহ কেনেকুৱা, মই তেনেকুৱা ভিডিঅ'বিলাকত আপোনালোকক ভালকৈ বুজাই দিম। তাৰে মই 8টা ভিডিঅ' বনাম, সকলো চালে আপুনি বুজি পাব। ধৰক আপুনি ৰোগী এজন GMCH হস্পিটেলত আপুনি লৈ গৈ আছে। GMCH বুলি ক'লে বহুতে বুজি নাপাব, মই সেইবাবে একদম ভাল নামটো হৈছে ভঙাগড়। কিন্তু মুখে মুখে সকলোৰে মুখে নামটো হৈছে ভাঙাঘৰ। মুখে নাম থকাটোৱে মই কওঁ আপোনালোকক, যিহেতু ভাঙাঘৰৰ নামটোৱে ক'ম। যদি আপুনি সেই হস্পিটেলত যদি যায়, GMCHত যায়, তেতিয়াহ'লে আপুনি তাতে প্ৰথমতে ৰোগীটোক লৈ যোৱাৰ আগতে আপুনি বেডিং যেতিয়া বান্ধোতে আপুনি প্ৰথমতে কেইটামান বস্তু ল'ব লাগিব। সেই বস্তুবিলাকৰ নাম মই আপোনালোকক কৈ দিওঁ। যদি আপোনাৰ টকা পইচা কম, আপুনি আধাৰ কাৰ্ড লৈ ল'ব। তাৰপিছত আপুনি ৰেচন কাৰ্ডখন ল'ব। তাৰপিছত আপোনাৰ আধাৰ কাৰ্ডত লিংক থকা মোবাইলটো ল'ব। মোবাইলটো ডাঙৰ হ'লে ভাল। আৰু আপুনি ল'ব এটা কাঁহী, এটা বাতি, এটা গিলাচ আৰু গাৰু এটা। এইখিনি বস্তু আপুনি ভৰাই ল'লে। ভৰাই লোৱাৰ পিছত আপুনি 108ক মাতে, আপুনি য'তেই মাতে আপুনি মাতি থাকিব, কোনো আপত্তি নাই। কিবাকে আপুনি তালৈ যাওক। তালৈ গৈ আপুনি যেতিয়া ইমাৰ্জেঞ্চিত ভৰ্তি হ'ব, তেতিয়াৰ পৰাহে মানে খেলখন আৰম্ভণি হ'ব। সেই খেলটোৰ কাৰণে কি ভিতৰত কেনেকুৱা পৰিস্থিতি, মেনেজমেণ্ট কেনেকুৱা, সেই বস্তুবিলাক মই ভিডিঅ'ত আপোনালোকক কৈ থাকিম। কিন্তু আপোনালোকক মই এতিয়া ক'ব বিচাৰিছোঁ যে আচলতে সমাজত যে শিক্ষা, স্বাস্থ্য আৰু আইন, এই ব্যৱস্থা তিনিটা যে জনসাধাৰণক একদম বিনামূলীয়াকৈ দিব লাগে, সেই বস্তুটো চৰকাৰে আচলতে জনা উচিত। আৰু লোকসকলেও, জনসাধাৰণে সেই কথাটো চৰকাৰক জনোৱা উচিত। নহ'লে আপুনি চিন্তা কৰক যে যদি কেৱল চৰকাৰ আৰু জনসাধাৰণে এনেকেই যদি চলি থাকে, কোনো ধৰণৰ ডেভেলপমেণ্ট বা কোনো ধৰণৰ উন্নতিকৰণ যদি নহয়, কেৱল নিজৰ কৰ্তব্যটো পালন কৰিবৰ কাৰণে বা টকা পইচা ইনকামৰ কাৰণে যদি তেওঁলোকে সেই ব্যৱস্থাটো যদি হাতত লৈছে, যে চৰকাৰ আহিব, এনেকৈ স্বাস্থ্য চলিব, তেনেকৈ শিক্ষা চলিব, এনেকৈ আইন ব্যৱস্থা চলিব, তেতিয়াহ'লে তেনেকুৱা চৰকাৰ বা তেনেকুৱা জনসাধাৰণ থকাটো মই ভাবোঁ যে এই পৃথিৱীত বা এই সমাজত দৰকাৰ নাই।
আপুনি আপুনি চৰকাৰক অৱগত কৰক, আপোনাৰ সমস্যাটো আপুনি জনাওক, তেতিয়াহে তেওঁলোকে সেই মেনেজমেণ্টসমূহ তেওঁলোকে ঠিক ঠাক কৰিব। এতিয়া আপুনি কাঁহী বাতি গিলাচ এইবিলাক লৈ যেতিয়া আপুনি GMCHত আহিলে, অহাৰ লগে লগে কিন্তু আপুনি কিন্তু সেই সুবিধা, এই যে মই আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ কথা কৈছোঁ, সেই সুবিধাবিলাক কিন্তু আপুনি নাপায়। কিয় নাপায় সেই কথাটো মই আপোনাক ভালকৈ মই বুজাই দি আছোঁ। আপুনি প্ৰথমতে আপোনাৰ নিজৰ টকা, কিছু টকা হ'লেও আপুনি আনিব লাগিব। কমেও আপুনি 10-15 হাজাৰ টকা বা 20 হাজাৰ টকা এটা আপুনি আনিব লাগিব। যেতিয়া আপুনি সেই 10-20 হাজাৰ টকা আনিব, তেতিয়াহে আপুনি তাতে মানে অলপ চলিব পাৰিব। যেতিয়া আপুনি বেডত যাব, বেডত গ'লেহে আপোনাৰ মানে সেই ফ্ৰীৰ ব্যৱস্থাটো, বিনামূলীয়া ব্যৱস্থাটোৰ হেৰিখিনি আহিব। এতিয়া মেনেজমেণ্টৰ কথা যদি আপুনি আলোচনা কৰে, হয় মই সঁচাকৈ মই চৰকাৰ তথা জনসাধাৰণক কম, হয় মেনেজমেণ্ট আপোনালোকৰ হোৱা নাই, তেনেকৈ মেনেজমেণ্টত শিক্ষা, স্বাস্থ্য আৰু আইন ব্যৱস্থা নচলে। আজি আপুনি শিক্ষা ব্যৱস্থা আপুনি দেখিছে, আইন ব্যৱস্থা আপুনি দেখিছে, আইনত আপুনি আজিৰ তাৰিখ কালিৰ তাৰিখ, এই মেডিকেলবিলাকতো তেনেকৈ আজিৰ তাৰিখ কালিৰ তাৰিখ, শিক্ষাটো আজি পঢ়ি থাকে বা কালি অমুক হ'ব, তেনেকৈ দেশ বা ৰাজ্য চলাই আপোনালোকে কোনো ৰাজনীতিকবিদে বা কোনো ধৰণৰ নেতা মন্ত্ৰীয়ে কিন্তু উন্নতিকৰণ কৰিব নোৱাৰে। প্ৰথমতে আপুনি জনসাধাৰণক সকলো ব্যৱস্থা আপোনালোকে দিয়ক, চাই লওক। এতিয়া মেনেজমেণ্টৰ যেতিয়া আপুনি বেডত আহিলে, আহি আপুনি এক্সৰে কৰিব, CT স্কেন কৰিব, ব্লাড দিব, সেইবিলাকৰ কিন্তু প্ৰথমতে আপুনি টকা পইচা আপুনি দিব লাগিব। আপোনাৰ ৰেচন কাৰ্ডখন, আধাৰ কাৰ্ডখন আপুনি বঢ়িয়াকৈ প্লাষ্টিক এটাত বা বেগ এটাত আপুনি ধুনীয়াকৈ ভৰাই থওক। কাঁহী বাতিখিনিও ভালকৈ ভৰাই থওক। চাবোন এটা ল'ব, কলগেট, ব্ৰাছ এইখিনি আপুনি লৈ ল'ব। পাৰিলে গৰম পানী ভৰোৱা ফ্লাক্স এটাও আপুনি ল'ব। তাতে সেই বস্তুবিলাকৰ সুবিধা মই লাহে লাহে জনাম। মেনেজমেণ্টৰ বস্তুখিনি খুব গুৰুত্বপূৰ্ণ। তাৰপিছত আপুনি এটা কাম কৰিব লাগিব, তাতে মানে GMCত মানে সকলোৱে উস্তাদি, সকলো মানুহে উস্তাদি মানে কি আৰু মানে আপোনাৰ হেৰি নহয়, ফলাফল কিন্তু শূন্য। তেনেকৈ তেওঁলোকে চলি আছে, চলি গৈ থাকিব, চলি ভাল পায় আৰু বেমাৰ আজাৰ হৈ আছে তাতে গৈ আছে, তাৰপিছত আকৌ পাহৰি যায়। সেইবাবে সেই বস্তুবিলাক তেনেকৈ চলি আছে। মানে একদম সঠিক ভালকৈ চলিব লগা হ'লে এই মেনেজমেণ্ট সকলোতকৈ ডাঙৰ বস্তু। মেনেজমেণ্ট মানে জনসাধাৰণক হাৰাশাস্তি নকৰাকৈ মেনেজমেণ্ট কেনেকৈ চলাব পাৰি, সেই বস্তুটো, সেই নিয়ম নীতিখিনি কিন্তু চৰকাৰে ভালকৈ পৰিকল্পনা কৰিব লাগে। পৰিকল্পনা যদি ভালকৈ যদি নকৰিলে মানে কি হ'ব, সেই বস্তুখিনি চৰকাৰে মানে জনসাধাৰণক ভালকৈ সুবিধা দিব নোৱাৰিব। গতিকে মই এইটো মোৰ দ্বিতীয় খণ্ড ভিডিঅ', 3 নম্বৰ ভিডিঅ'ত মই সম্পূৰ্ণ মেনেজমেণ্টটো আপোনালোকক মই বুজাই দিম।